স্বাভিমান গামোচা চেলেং চাদৰ খনিও বৰ ধুনীয়া তামোল পাণৰ শৰাইখন আগবঢ়াই আনিছো হুঁচৰি গাবলৈ আহিবা চোতালতে জ্বলাই থম চাকি ধূপ ধূনা মুৰাই ঐ গৰু বিহুৰ গধূলি দিনা অসমীয়াৰ স্বাভিমান গামোচা চেলেং চাদৰ খনিও বৰ ধুনীয়া তামোল পাণৰ শৰাইখন আগবঢ়াই আনিছো হুঁচৰি গাবলৈ আহিবা গধূলি দিনা খনিও বৰ ধুনীয়া তামোল পাণৰ শৰাইখন আগবঢ়াই আনিছো হুঁচৰি গাবলৈ আহিবা ৰাম ৰাম হুঁচৰি 90 দশকত বহু জনপ্ৰিয় গীতে মহেন্দ্ৰ হাজৰিকা অনুপম শইকীয়া চান তৰালী শৰ্মা ফাল্গুনী পাঠক জুবিন গাৰ্গৰ কণ্ঠত যিসমূহ জনপ্ৰিয় গীতে প্ৰাণ পাইছিল সেই গীতৰ স্ৰষ্টা ৰবীন বৰাৰ কেনেদৰে আছে আমি জানিবলৈ আজি চেষ্টা কৰিম 1998 চনৰ পৰা লিখা বিহু গীত আধুনিক গীত ভক্তিমূলক গীতে প্ৰাণ পাইছিলে জুবিন গাৰ্গ ফাল্গুনী পাঠক অনুপম শইকীয়া তৰালী শৰ্মাৰ দৰে বিশিষ্ট কণ্ঠশিল্পীৰ গ্ৰন্থত সেই ৰবীন বৰাৰ লগত আজি আমি উপস্থিত আছো আপুনি কিদৰে অনুপ্ৰেৰণা লাভ কৰিছিলে গীত লিখিবলৈ মই আসলতে জখলামনা হাই সেকেন্ডাৰী পঢ়ি থাকোঁতেই মই সুকুমাৰ কলা প্ৰতিযোগিতাৰ বেষ্ট ছিংগাৰ হৈছিলোঁ হওঁতে ছাৰসকলে মোক আশীৰ্বাদ দিলে সেই আশীৰ্বাদেই চাগে মই গান লিখাৰ প্ৰেৰণা পালোঁ তেখেতসকলে ক'লে যে কোনোদিন তুমি গান নেৰিবা তোমাৰ কণ্ঠটো ভাল আৰু তোমাৰ প্ৰতিভা আছে সেই প্ৰতিভাকে স্বৰ্গত কৰি ছাৰহঁতৰ আশীৰ্বাদ শিৰত লৈ মই আগুৱাই গ'লোঁ আগুৱাই গৈ 98 চনত মই গীত আৰম্ভ কৰিলোঁ মোৰ গীতবিলাক ৰাইজে আশীৰ্বাদ কৰিলে আঁকোৱালি ল'লে জনপ্ৰিয় কণ্ঠশিল্পী ভূপেন্দ্ৰজীয়ে ছাৰে মিউজিক কৰিলে বিমান বৰুৱাই মিউজিক কৰিলে কৃষ্ণমণি অনুপম শইকীয়া জুবিন গাৰ্গ তৰালী শৰ্মা ফাল্গুনী পাঠক চান সকলোৱে মোৰ গানখিনি গাই পেলাই প্ৰাণ ঢালি গালে গোৱাৰ কাৰণে ময়ো অকণমান ৰাইজৰ আশীৰ্বাদ লৈ শিৰত লৈ আগুৱাই গ'লোঁ এয়াই মোৰ গান লিখাৰ অনুপ্ৰেৰণা আপোনাৰ জনপ্ৰিয় গান কেইটামানৰ কথা উল্লেখ কৰক মোৰ জনপ্ৰিয় গান ৰাইজে ভাল পোৱা গীত কেইবাটাও আছে বহুতখিনি আছে তথাপিতো মই বেছিকে মৰম দিয়া গান কেইবাটাও আছে গৰু বিহুৰ গধূলি হুঁচৰি গায় গৃহস্থই চাকি ধূপ ধূনা জ্বলায় কালিলৈ গধূলি হুঁচৰি জুৰিম গৈ শৰাইখনি থবি সজাই মুৰাই শৰাইখনি থবি সজাই তাৰপিছত অনুপম শইকীয়াই যিহেতু তেখেতক লগত মধুৰ সংযোগ হোৱাৰ পিছত অনুপম শইকীয়াই মোৰ গীতৰি গোটেই জনপ্ৰিয় হৈছে তেখেতে বহুত মানে 80% গীত তেওঁক মই দিছিলোঁ আৰু তাৰপিছত তেওঁ কণ্ঠত বহুত গানেই শোভা পাইছিলে মোৰ লিখা সুৰ আৰু মিউজিক কম্প'জত সকলোতকৈ বেছি বিখ্যাত হোৱা আৰু ৰাইজে আশীৰ্বাদ নিগৰাই দিয়া গীতটো হৈছে কাজিৰঙা বৰ ধুনীয়া ও বেহাৰ বৰণ ৰংচঙীয়া মুগা চুমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা
কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা অ বেহাৰ বৰণ ৰংচঙীয়া মুগা চুমনীয়া চাদৰেৰে আঁচলখন টানি টানি বান্ধি ল'বা চাদৰেৰে আঁচলখন টানি টানি বান্ধি ল'বা ফাল্গুনী পাঠক ঢুলতি বজাব ঢুলিয়াই পেপাতি বজাব বিহুৱাই তুমি আহি বিহু গীত জুৰিলে নাচিমে কঁকালটি ঘূৰাই ঘূৰাই নাচিমে কঁকালটি ঘূৰাই ঘূৰাই জুবিন গাৰ্গ মন ভৰা ফাগুনে মাতে কিয় মিঠা মিঠা যৌৱনে পুৰে কিয় মনে তোমাক বিচাৰে দেহা মন লহৰ ঢালিছে ঢালিছে তোমাক পালে মন ভৰা ফাগুনে মাতে কিয় একেদৰেই মহেন্দ্ৰ হাজৰিকা তৰালী শৰ্মাৰ কণ্ঠটো এইগৰাকী প্ৰচাৰ বিমুখ শিল্পীৰ গীতে প্ৰাণ পাইছিল আমি তেওঁৰ পৰা সেই গীত দুটাৰো কিছু কিয়দাংশ শুনিবলৈ যত্ন কৰিম মহেন্দ্ৰ হাজৰিকা আৰু তৰালী বাইদেউৰ কণ্ঠটো প্ৰাণ পাইছিলে আপোনাৰ গীতে নাচাওঁ নাচাওঁ ৰামৰ মুখহে নাচাওঁ নাচাওঁ ৰামৰ মুখ ও যাওঁ পাতাললৈ বহু বিকৰ থনা ৰামে কৰি আছে মুখহে নাচাওঁ নাচাওঁ ৰামৰ মুখ মহেন্দ্ৰ হাজৰিকা দেৱৰ এটি মই গান লিখিছিলোঁ তেখেতে বৰ প্ৰাণঢালি গাইছিলে সন্ধিয়া পৰতে গাঁৱৰ নাম ঘৰতে থাপনা উকা হৈ ৰল চাকি জ্বলাবলৈ নামঘৰৰ থাপনাত ভকতৰ আহৰি নোহোৱাই হ'ল হয় এনেদৰেই এইগৰাকী শিল্পীয়ে লিখা গীত কেইবাগৰাকী প্ৰসিদ্ধ শিল্পীৰ কণ্ঠত প্ৰাণ পাইছে এইগৰাকী শিল্পী ৰবীন বৰাই শেহতীয়াকৈ ভক্তিমূলক গীত আৰু লোকসংগীত বৈৰাগী নামো ৰচনা কৰিছে তেওঁৰ সেই কেইটামান গীতৰ কলি আমি শুনিবলৈ যত্ন কৰিম আৰু ভৱিষ্যতেনো তেখেতৰ কি পৰিকল্পনা আছে সেই বিষয়ে জানিম মই এই আপোনালোকৰ জনপ্ৰিয় চেনেলৰ যোগেদি ক'ব বিচাৰিছোঁ যে আমি আমাৰ কলিয়াবৰৰ পৰা এটা ক্ৰিয়েশ্যন কৰিম বুলি ভাবিছোঁ যিহেতু আমাৰ বহুত পুৰণিকলীয়া আমাৰ ঐতিহ্যমণ্ডিত কিছুমান আমাৰ লোকসংগীত আছে সেইখিনি আমি আপোনালোকৰ চেনেলৰ যোগেদিয়ে হওক বা আমাৰ পৰ্টেল চেনেলৰ যোগেদিয়ে হওক আমি এইখিনি ৰাইজৰ মাজত মুকলি কৰি দিম ৰাইজৰ আশীৰ্বাদ শিৰত লৈ আমাৰ বৈৰাগী নাম বুলি এটা কলিয়াবৰত ঐতিহ্যমণ্ডিত এটা বৈৰাগী নাম আছে সেইটো আমি সযতনে ৰাখিছোঁ সেইখিনি আমাৰ অসমৰ মানুহক জানিবলৈ দিম যে বৈৰাগী নাম কি নাম ধৰা নাম ধৰা গুৰু ভকতৰ কাষে ৰাম আগে গুৰু সেৱা কৰি নাম ধৰা হে অন্ন নাখাই বৈৰাগী গোসাঁই মুখেৰেও নুচুবে গুৱা বান্ধৱ কৃষ্ণক হৃদয়ে ধৰিয়া নাম লয় গধূলি পুৱা হে মোৰ গোসাঁই নাম লয় গধূলি পুৱা এয়াই বৈৰাগী নাম এয়াই চিৰ সুন্দৰ চিৰ সেউজীয়া আমি বৈৰাগী নাম আমাৰ কলিয়াবৰৰ একে অতি পুৰণি লোকসংগীত
সেয়া সকলো অসমৰ মানুহক আমি ইয়াৰ অকণ বিলাই দিম, ৰাইজে আদৰি ল'ব, তাৰে শুভকামনা কৰিছোঁ, কৰি যাম। হয়, এনেদৰেই এইগৰাকী শিল্পীয়ে কলিয়াবৰৰ সেই হেৰাই যাব ধৰা লোকসংগীত বৈৰাগী নাম ধৰি ৰখাৰ প্ৰয়াস কৰিছে, ধৰি ৰখাৰ যত্নবান হৈছে আৰু ভক্তিমূলক গীতো তেখেতে কেইবাটাও ৰচনা কৰিছে। নগঞা শিল্পী কৃষ্ণমণি নাথৰ কণ্ঠত এই ভক্তিমূলক গীতে প্ৰাণ পাই উঠিছিল। কেনেদৰে ভক্তিমূলক গীতৰ প্ৰতি আকৃষ্ট হ'ল, তেওঁৰ এই গীতকেইটানো কি কি আমি জানিবলৈ আমি ৰবীন বৰাৰ পৰা জানিবলৈ চেষ্টা কৰিম। মই ভক্তিমূলক গীতৰ কেছেট গংগাজল, থাপনা, মন্দিৰ, নামঘৰ, শিৰোমণি সকলোতে মই গীত লিখিবলৈ প্ৰেৰণা পাইছিলোঁ মোৰ প্ৰয়াত পিতৃ দেৱতাৰ পৰা। তেখেতে শাস্ত্ৰজ্ঞ আছিলে, তেখেতৰ পৰা কিছুমান মই শিকি লিখিছিলোঁ। মই প্ৰয়াসহে কৰিছোঁ, ভক্তিমূলক গান লিখাটো সম্ভৱ নহয়, কিন্তু মোক ভঁৰাল নামঘৰ চাগে কিবা অঞ্জল দিয়ে। ভঁৰাল নামঘৰ নাম লোৱাৰ লগে লগে মোৰ এটা ভক্তিমূলক গীত সৃষ্টি হয়। যেনেকৈ শিৰোমণিৰ নিচিনা জনপ্ৰিয় গীত এটা আপোনালোকে কৰিলে, সেইটো গাইছোঁ। শিৰোমণি শ্ৰীমন্ত শংকৰ জগত গুৰু ভৈলা অৱতাৰ নামে নদী নামে গতি নাম ভকতি হৰি নামৰ পুষ্পাঞ্জলি শংকৰ শিৰোমণি। বিদ্যাসাগৰে গাইছিলে। ভিখাৰী বেশেৰে প্ৰভু নাৰায়ণে সূৰ্য পুত্ৰক প্ৰাৰ্থনা কৰে, সূৰ্য পুত্ৰৰ পৰীক্ষা কৰিলে আগে অংগীকাৰ কৰাম বীৰ তজু পুত্ৰৰ শিৰছেদ কৰি, তজু পুত্ৰৰ শিৰছেদ কৰি। প্ৰয়াসহে কৰিছোঁ, ভগৱানৰ গীত আমি লিখিব নোৱাৰো, চেষ্টাহে কৰিছোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। ভৱিষ্যত আপোনাৰ কি পৰিকল্পনা আছে? ভৱিষ্যতে মানে মোৰ 8.5 মান গীত হৈ গ'ল ইতিমধ্যে, অসমীয়া আধুনিক গীত হওক, বিহু হওক, টোকাৰী গীত হওক, ভক্তিমূলক হওক, সেই গীতখিনি মানে মই উঠি অহা প্ৰজন্মৰ কাৰণে ৰাখি থৈ যোৱাৰ প্ৰয়াস কৰিছোঁ। কিবা এটা ৰেকৰ্ডিং কৰি, যে আমাৰ মিডিয়া পাৰ্চন সকলকো লাগিব, তেওঁলোক আমাৰ যিসকল মিডিয়া সাংবাদিক বন্ধুসকল, তেখেতসকলৰ অৰিহণা লাগিব, আশীৰ্বাদ লাগিব। আৰু লগতে আমাৰ যিসকল শ্ৰোতা বন্ধু, তেখেতসকলে এতিয়া বেয়া মাজতো ভাল বুটলি বিচাৰি ফুৰা বহুত আমাৰ শ্ৰোতা আছে। বেয়াটো কাটি পেলাই ভাল শুনাৰ বহুত শ্ৰোতা এতিয়া আছে। সেয়া মই কৰি পেলাই মোৰ মৃত্যুৰ পিছতো যাতে মোৰ গানৰ অকণ উঠি অহা প্ৰজন্মই গোন্ধ পায়, সেইখিনি মই কৰাৰ প্ৰয়াস কৰিছোঁ। আপোনাৰ সেই 90 দশকৰ গীতৰ কথাবোৰ আৰু আজিৰ গীতৰ কথাবোৰৰ মাজত পাৰ্থক্য আছে? আছে, যুগৰ পৰিৱৰ্তন হৈছে, কিন্তু তথাপিতো এটা বস্তু আবুৰ থাকে। কাৰণ আমি লিখিছোঁ, দেহাৰ বাৰ ৰংচঙীয়া মুগা চুমনীয়া চাদৰৰ আঁচলখন ঢাকি ৰাখিবা, চাদৰখন আমি ঢাকি ৰাখিবলৈ কৈছোঁ, কিন্তু এতিয়া মুকলি হৈ গ'ল, চাদৰ মুকলি কৰি এতিয়া গীতবিলাক হ'ল। প্ৰজন্মকো ক'ব বিচাৰিছোঁ যে আমাৰো মা দেউতা, বাই ভনী, ভতিজা ভাগিনী চব আছেতো, তাতে আমি গানখিনি লিখোঁতে চিন্তা কৰি শব্দখিনি দিলে খুব ভাল হয়, কিয়নো আমি উদঙাই দিব নোৱাৰোঁ সকলোখিনি। আমাৰ আবু এটা আছে, 4টা ল'ৰাই পথাৰত পতা কথাখিনি আমি মাইকত ক'ব নোৱাৰোঁ, সেইটো মাইকত কোৱাৰ নিচিনা হৈছে। এতিয়া আমি যিহেতু পথাৰত আমি চেমনীয়াবিলাকে কথা পাতোঁ, সেই কথাখিনি আমাৰ মুকলি হৈ গৈছে ইয়াত, কিন্তু মুকলি কৰিব নালাগে। আগতে আবুৰ আছিলে, আগৰ বিহুত মাদকতা আছিলে, লোক সংস্কৃতিৰ গোন্ধ আছিলে, আমাৰ গোটেই অসমীয়া সমাজখনৰ চিত্ৰ বিচিত্ৰ বৈশিষ্ট্য সকলো বিহুত জড়িত হৈ আছিলে। এতিয়া কিন্তু কেৱল মাত্ৰ এৰাতিত এটা বিহু উৎপন্ন হয়, বিহুটো চাউথৰ সুৰ এটা আনি পেলাই কৰি পেলাই জনপ্ৰিয়তাৰ শীৰ্ষত বগাবলৈ বিচাৰে, কিন্তু সেইটো খন্তেকীয়া জনপ্ৰিয়তা। কিন্তু এতিয়া খগেন মহন্ত ছাৰ, ভূপেন হাজৰিকা মহোদয়,
তেখেতসকলৰ গীতবিলাক সদায় আমাৰ আহে আহে কোহে কোহে তেজে তেজে নিগৰি বৈ আছে বুলি গীতৰ দৰে তেনেকে বৈ থকাকে গীত হ'ব লাগে এতিয়া এক ৰাতিতে এটা গান বনাই পেলাই এক ৰাতিতে হিট হৈ পেলাই পইচা কেইটামান লৈ পেলাই শিল্পী হলেই নহ'ব মানে শিল্পী সকলো শিল্পী মই কোৱা নাই দেই সব শিল্পী ভাল আছে বহুত ভাল শিল্পী আছে তাৰমানে কেইজনমান শিল্পীৰ কথা কৈছো নাম নকওঁ যে তেওঁলোকে তেনেকুৱা কৰিব নালাগে তেওঁলোকৰতো এটা পৰিয়াল আছে তেওঁলোকৰ মা বাপেক আছে শালীনতা বজাই ৰাখি পেলাই গান কৰক মানুহে বুটলি ল'ব আঁকোৱালি ল'ব অসমীয়া সংগীত আকৌ ঘূৰি আহিব আমাৰ বিহু কেছেট আকৌ ঘূৰি আহিব আমাৰ অসমলৈ সেইখিনিয়ে ক'লো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ